একাদশ শ্ৰেণীৰ অংক পৰীক্ষা স্থগিত 21 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল অংক পৰীক্ষা অনিৰ্দিষ্টকাললৈ স্থগিত অংক বিষয়ৰ পৰীক্ষা প্ৰশ্ন কাকতত ভুল ত্ৰুটি থকাৰ বাবে পিছুৱালে পৰীক্ষা অসম বিদ্যালয় শিক্ষা বোৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে আৰু বৰ্তমান পিছুৱাই দিয়া হৈছে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে অংক পৰীক্ষা পিছুৱাই দিয়া হৈছে এতিয়ালৈকে কোনো তাৰিখ প্ৰকাশ কৰা হোৱা নাই 21 মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল অংক পৰীক্ষা এতিয়া অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে অংক বিষয়ৰ পৰীক্ষা কাৰণ প্ৰশ্ন কাকতত ভুল ত্ৰুটি পোৱা গৈছে আনফালে এবাৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী নহয় নৱম শ্ৰেণীৰ বছৰিকীয়া পৰীক্ষাটো ফাদিল হল প্ৰশ্নকাকত বাতিল হল পৰীক্ষা অসন্তুষ্ট অভিভাৱক উদ্বিগ্ন পৰীক্ষাৰ্থী ইংৰাজী পৰীক্ষা আছিল কিন্তু হঠাতে ৰাতি গম পালো এটা আইএছআৰৰ অৰ্ডাৰত যে পৰীক্ষাটো বাতিল হল শিক্ষা ব্যৱস্থাৰ ভয়াবহ ৰূপ প্ৰশ্নখন ফাদিল হৈছে সেইকাৰণে আমি আজি পৰীক্ষাটো কেনচেল কৰিছোঁ ত্ৰুটিপূৰ্ণ গোপনীয়তা ৰক্ষা প্ৰক্ৰিয়া শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ লৰা ধেমালি মেট্ৰিক হায়াৰ সেকেন্ডাৰী কৰবাতে থাকিল বৰপেটাত নৱম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল বৃহস্পতিবাৰে দিনৰ 12:30 আছিল বৰপেটাত নৱম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দিবলৈ বুলি কোনো পৰীক্ষাৰ্থী আহিল কিন্তু বহুতেই নাহিল কিয়নো নিশাৰ ভাগতে খবৰ বিয়পিল প্ৰশ্ন কাকত ফাদিল পৰীক্ষা দিবলৈ অহা ছাত্ৰই ক'লে বৃহস্পতিবাৰে কি পৰীক্ষা আছিল কি পৰীক্ষা আছিল ইংৰাজী নহল তুমি কি পৰীক্ষা আছিল আজি ইংলিছ আছিল নহল নেকি নিশাৰ ভাগতেই জাননী জাৰি কৰিলে বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিৰ্দেশ দিলে ইংৰাজী বিষয়ৰ পৰীক্ষা বাতিলৰ জিলাখনৰ বিদ্যালয়সমূহত প্ৰচাৰ কৰা হল খবৰ এই পৰীক্ষা বাতিলৰ ক্ষেত্ৰত প্ৰশ্নকাকত ফাদিলৰ কথা স্বীকাৰ কৰিছে জিলা পৰীক্ষা বোৰ্ডৰ সাধাৰণ সম্পাদকে বুধবাৰে নিশা পুৱা প্ৰশ্ন কাকতখন বৃহস্পতিবাৰৰ বাবে প্ৰস্তুত কৰা কাকতৰ অবিকল পৰীক্ষা বোৰ্ডৰ অভিযোগ এই কাণ্ডত জড়িত কোনো দুষ্ট চক্ৰ ৰাতি 9:20 গম পাইছো কেনেকৈ গম পালে এইটো গম পালো মানে কোনোবাই ফোন কৰি কৈছে আৰু যে প্ৰশ্ন এখন ওলাইছে আপুনি চেক কৰক মই চেক কৰি গম পালো হয় মই মিলাই চাইছো বিভিন্ন বিদ্যালয়ত এইদৰে দিয়া হল জাননী কিন্তু প্ৰশ্ন উঠিছে কি সুৰুঙেৰে ফাদিল হল প্ৰশ্ন কাকত নৱম শ্ৰেণীৰ কাকত ফাদিলত লাভান্বিত হ'ব কোন কাৰ লৰা ধেমালিত হল পৰীক্ষা বাতিল প্ৰশ্ন কাকত চম্ভালিব নোৱাৰা বোৰ্ডে কি ব্যৱস্থা হাতত ল'ব দাখিল কৰা হৈছে এজাহাৰ উত্তৰ তদন্তইহে দিব বৰপেটাৰ পৰা নিৰঞ্জন দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদ কাহিলীপাৰাৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত অসম অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণৰ দাবীত শতাধিক শিক্ষক কৰ্মচাৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ পুনৰ প্ৰতিবাদত নামি শিক্ষক প্ৰতিবাদত উত্তাল মহানগৰীৰ কাহিলীপাৰা এইবাৰৰ দাবী প্ৰাদেশিকীকৰণ কৰি শিক্ষকক মৰ্যাদা প্ৰদান কৰাৰ আমি অসম চৰকাৰক এটা আহ্বান জনাইছো যে আপোনালোকে বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰক আৰু যেতিয়ালৈকে পদ প্ৰাদেশিকৰণ নকৰে কিন্তু আমাৰ আন্দোলন কাৰ্যসূচী চলি থাকিব প্ৰাদেশিকীকৃত বিদ্যালয়ৰ একাংশ বঞ্চিত শিক্ষকে বৃহস্পতিবাৰে উত্তাল কৰি তুলিলে কাহিলীপাৰা প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে বিদ্যালয় প্ৰাদেশিকীকৃত ঠিকেই কৰিলে তেওঁলোকৰ মাজতে ৰৈ গ'ল এইসকল শিক্ষক আৰু কৰ্মচাৰী বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ পিছতো পঞ্চমৰ পৰা দ্বাদশ শ্ৰেণীলৈ নিয়মীয়াকৰণ নহল 5,500 শিক্ষক কৰ্মচাৰীৰ তাৰ বাবে এনেদৰে প্ৰতিবাদত বহিল বঞ্চিত শিক্ষক কৰ্মচাৰী সংখ্যা তেওঁলোকৰ দাবী এটাই শীঘ্ৰেই নিয়মীয়াকৰণ কৰক তেওঁলোকৰ চাকৰি এলপিটো কলেজলৈকে প্ৰায় 5,500 শিক্ষক আমাৰ থাকি গ'ল যদি মাননীয় মুখ্যমন্ত্ৰীয়ে এই সমস্যাবোৰ শিথিল কৰি
মানৱতাই যদি লৈ যায় এই শিক্ষকখিনি সমস্যা সমাধান হ'ব কাৰণ এইখিনিয়ে এতিয়াও কিছুমানে পাঠদান কৰি আছে আৰু কিছুমান স্কুল কিন্তু এমালগেশ্যন কৰি দিলে চৰকাৰে তেওঁলোক ঘৰত বহি আছে গতিকে ইতিমধ্যে আমাৰ লগৰখিনিয়ে দৰমহা পায় একেখন কলেজতে এছামে দৰমহা পায় এছামে পেট বান্ধি কলেজলৈ যাবলগীয়া হৈছে আইনখনত মেইন কথা ডাইচটো উঠাব লাগিব ডাইচ আমাক ডাইচৰ কাৰণে ৰখাই দিছে ডাইচ নালাগা ডাইচটো আমাক লগাই দিছে দি পেলাই আমাক এনেই ৰিজেক্ট কৰি থৈ দিছে যে ৰিজেক্ট বুলি কয় কিমান দুখ পাওঁ জানেনে আমাক কিবা বস্তুৰ লগত তুলনা কৰিছে তেওঁলোকে নিজে মানে অপমান পাইছো তেওঁলোকে আমাক ৰিজেক্ট বুলি কয় কাহিলীপাৰাৰ সৰ্বশিক্ষা কাৰ্যালয়ৰ পৰা দিছপুৰলৈ প্ৰতিবাদ কৰাৰ কথা আছিল শিক্ষকসকলৰ কিন্তু আৰক্ষীয়ে বাধা প্ৰদান কৰাত আবদ্ধ হৈ থাকিবলগীয়া হয় সৰ্বশিক্ষা কাৰ্যালয়ৰ সন্মুখত বাৰে বাৰে আৰক্ষীয়ে কোৱাৰ পিছতো প্ৰতিবাদ সমাপ্ত নকৰাৰ বাবে উত্তপ্ত হৈ পৰিল পৰিস্থিতি যাৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীক টানি আজুৰি লৈ যায় চতুৰ্থ আৰক্ষী চাউনীলৈ গুৱাহাটীৰ পৰা হিৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট নিউজ 18 অসম ডিব্ৰুগড়ৰ পৰা পঞ্জাৱলৈ নিয়া হ'ল 7 খালিস্তানী অমৃতপাল সিঙৰ 7 সহযোগীক লৈ পঞ্জাৱলৈ ৰাওনা আৰক্ষী ডিব্ৰুগড়ৰ পৰা বিমান যোগে নিয়া হৈছে পঞ্জাৱলৈ প্ৰথম পৰ্যায়ত 3 জনক বিমানত লৈ যোৱা হৈছে পৰৱৰ্তী পৰ্যায়ত লৈ যোৱা হ'ব বাকি কেইজনক 30 জুনলৈকে ডিব্ৰুগড়ৰ কাৰাগাৰতে থাকিব খালিস্তানী অমৃতপাল সিং 2023 এপ্ৰিলৰ পৰা ডিব্ৰুগড় জেলত কাৰাবন্দী হৈ আছিল খালিস্তানী অমৃতপাল সিং ছত্তীশগড়ত পুনৰ মাওবাদী বিৰোধী অভিযান নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত 30 জন মাওবাদী বিজাপুৰ আৰু কাংকেৰ জিলাত অব্যাহত অভিযান বিজাপুৰত নিহত হৈছে 18 জন মাওবাদী কেডাৰ কাংকেৰত নিহত হৈছে 12 জন মাওবাদী কেডাৰ মাওবাদীৰ বিৰুদ্ধে এতিয়াও অব্যাহত আছে অভিযান 7 बजे से लगातार अनेक बार माओवादियों और सुरक्षा बल के बीच में मुठभेड़ हुई मुठभेड़ के पश्चात अब तक 18 माओवादियों का डेड बॉडी रिकवर किए गए थे और काफ़ी बड़ी मात्रा में AK-47 इस प्रकार का ऑटोमेटिक सेमी ऑटोमेटिक वेपन भी बरामद किए गए थे दुर्भाग्यवश इस मुठभेड़ में हमारा एक DRG जवान बहादुरी से महोदय से लड़ते दौरान उन्हें गोली लग गए थे उनका उसी घटनास्थल में शहादत हो गए थे इसके बावजूद सुरक्षा बल द्वारा अभी लगातार ये इलाका में ऑपरेशन जारी रखा है अभी फायरिंग और सर्चिंग अभियान जारी है दूसरी ओर जिला कांकेर एवं नारायणपुर का सीमावर्ती क्षेत्र में उत्तर बस्तर मार्ट डिवीजन कैडर्स के विरुद्ध में एक अभियान संचालित किए जा रहे थे इस अभियान में प्रातः 8 बजे से लगातार अनेक बार मुठभेड़ हुई मुठभेड़ के पश्चात अब तक कुल 4 माओवादियों का डेड बॉडी रिकवर किए गए थे उसमें काफ़ी बड़ी संख्या में ऑटोमेटिक सेमी ऑटोमेटिक वेपन भी बरामद किए गए थे इस क्षेत्र में भी अभी लगातार फायरिंग और सर्चिंग जारी है ব্ৰেকিং নিউজ বিতৰ্কিত ব্লগাৰ ঋতু কলিতাক গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঋতু কলিতাক শিল্পী সমাজে গোচৰ ৰুজু কৰিছিল ঋতু কলিতাৰ বিৰুদ্ধে ৰাজ্যৰ বহুকেইখন থানাত দাখিল কৰা হৈছিল এজাহাৰ শিল্পী সমাজক অশ্ৰাব্য শব্দৰে গালি গালাজ কৰিছিল ঋতু কলিতাই শিল্পী সমাজক গালি গালাজ কৰাৰ পিছতে শিল্পী সমাজে থানাই এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিছতে বিতৰ্কিত ব্লগাৰ ঋতু কলিতাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে ঋতু কলিতাক গ্ৰেপ্তাৰ কৰিছে শিল্পী সমাজে গোচৰ ৰুজু কৰিছিল কাৰণ শিল্পী সমাজক লৈ অশ্ৰাব্য গালি গালাজ কৰিছিল সোশ্যাল মিডিয়াত গালি গালাজ কৰিছিল তাৰ পিছতে শিল্পী সমাজে যেহেতু এজাহাৰ দাখিল কৰিছিল থানাই পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ হাতত থকা এক্সক্লুসিভ ভিজুৱেলছ আমি দেখুৱাইছো ঋতু কলিতাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো সামাজিক মাধ্যমত বিতৰ্কিত কথা কৈ আৰক্ষীৰ ৰুখত পৰিছে ঋতু কলিতা আৰু যেহেতু ফেসবুক বা ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' তেওঁ দি থাকে আৰু সেই ভিডিঅ'সমূহতে কিছুদিন পূৰ্বে শিল্পী সমাজক লৈ কিছু কটু মন্তব্য কৰিছিল অশ্ৰাব্য গালিগালাজ পাৰিছিল আৰু তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হৈছে গোচৰ তৰা হৈছিল ৰাজ্যৰ কেইবাখনো থানাত সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই ঋতু কলিতাক কৰায়ত্ব কৰিছে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ঋতু কলিতাক শিল্পী সমাজে গোচৰ ৰুজু কৰাৰ পাছতে ঋতু কলিতাৰ বিৰুদ্ধে এই একশন গ্ৰহণ কৰিছে আৰক্ষীয়ে ৰাজ্যৰ বহুকেইখন থানাত দাখিল কৰা হৈছিল এজাহাৰ শিল্পী সমাজক অশ্ৰাব্য শব্দৰে গালি গালাজ কৰিছিল এইগৰাকী ঋতু কলিতা এতিয়া একচুৱেলি মাতিছে মানে মই একচুৱেলি নাজানো কিহৰ কাৰণে তেওঁলোকে কি কৰিছে পিছত গম পাম ছেকশ্যনখিনি চাই লওঁ কি লগাইছে মোৰ ওপৰত শিল্পী সমাজে কৈছে যে আপুনি যথেষ্ট বেয়া কথা কৈছে তেওঁলোকে কি ভিত্তিত বা কৈছে কোনটো কথাত কৈছে মই চাই লওঁ শিল্পীৰ মতে বাৰে কৈছে যে আপুনি তেওঁলোকক খুব বেছি অপমান কৰিছে বহুত বেয়া কথা কৈছে বুলি কৈছে সেই বিষয়ে মই মন্তব্যটো মই দি আছোঁ মই পিছত দি আছোঁ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত ৰাছিয়াৰ সৈতে শান্তি স্থাপন কৰিবলৈ আগবাঢ়িছে ইউক্ৰেইন 30 দিনৰ বাবে ইউক্ৰেইন আৰু ৰাছিয়াৰ আকাশত নোলায় গোলা বাৰুদৰ ধোঁৱা আনহাতে যুদ্ধবিৰতিৰ অচিলালৈ পোহৰলৈ আহিছে আমেৰিকাৰ কু অভিসন্ধি ডোনাল্ড ট্ৰাম্পৰ কি এই কু অভিসন্ধি চাওঁ আহক আমাৰ এই প্ৰতিবেদনত আমেৰিকাৰ মধ্যস্থতাত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতি 30 দিনৰ বাবে শান্তি ঘূৰি আহিব ৰাছিয়া আৰু ইউক্ৰেইনলৈ যুদ্ধবিৰতিৰ অচিলালৈ আমেৰিকাৰ কু অভিসন্ধি পোহৰলৈ আহিছে অৱশেষত যুদ্ধবিৰতিৰ বাবে সন্মত হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাদিমিৰ জেলেনস্কি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত ৰাছিয়াৰ সৈতে শান্তি স্থাপন কৰিবলৈ আগবাঢ়িছে ইউক্ৰেইন 30 দিনৰ বাবে ইউক্ৰেইন আৰু ৰাছিয়াৰ আকাশত নোলায় গোলা বাৰুদৰ ধোঁৱা শুনা নাযাব বন্দুকৰ গুলীৰ শব্দ কিম্বা মিছাইলৰ স্ফুলিংগৰ জুই ক্ৰমাৎ শান্তিৰ দিশেৰে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ কিন্তু তাতো আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ কেইবাটাও চৰ্ত ৰাছিয়াই আক্ৰমণ কৰিব নোৱাৰিব ইউক্ৰেইনৰ শক্তিখণ্ড বন্দৰ ৰেল ষ্টেচনত এই কথা ইউক্ৰেইনক নিশ্চিতি দিব লাগিব মধ্যস্থতাকাৰী আমেৰিকাই এই মুহূৰ্তৰ খবৰ ডিব্ৰুগড়ত কেবিনেট বৈঠক সমাপ্ত হৈছে আৰু কেবিনেটত লোৱা সিদ্ধান্ত সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছে খালী হৈ থকা বিদ্যালয়সমূহ আবণ্টন কৰিব পাৰিব আজি কেবিনেটত এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনীআটী বিশ্ববিদ্যালয় এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন আজি কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে জোনাই বিধানসভা সমষ্টিত আজি কেবিনেটে চিমেণ্ট চিচি টাঙনি ডেভেলপমেণ্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জোনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিল আজি জোনাই সমষ্টিত আমি চিমেণ্ট চিচি টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আজি আমাৰ কেবিনেটত কমতাপুৰ মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST, SC, OBC আৰু MOBC থকা গাঁওসমূহো সন্নিৱিষ্ট হ'ব মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেণ্ডমেণ্ট আনিছোঁ যে যদি কৰবাত 50%তকৈ কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে তাৰ ব্যৱস্থা আজি আমি কৰিছোঁ কিন্তু এইখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ মটকত মটক এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউনসমূহতো যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেশ্যন কিন্তু বাকি টাউনসমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ কিন্তু
শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেছত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এইটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলত যথেষ্ট সহায় কৰিব আমাৰ অসমৰ কামৰূপ আৰু বঙাইগাঁও জিলাত দুখন PRF আছিল PRF মানে প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট এখনৰ নাম চৰাইবাহা এখনৰ নাম খোৰাগাঁও এই দুইখনকে আমি ৰিজাৰ্ভ ফৰেষ্টলৈকে আজি কনভাৰ্ট কৰিছো তাৰ ফলত অসমত বনাঞ্চলৰ মাটিকালি বৃদ্ধি হ'ব এই দুইখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট হোৱা বাবে আমাৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিকালি 700 হেক্টৰ বৃদ্ধি পাব আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হয় ডেভেলপমেন্ট কাউন্সিল সমূহে কেতিয়াবা নিজৰ বাজেট নাথাকিলেও অতিৰিক্তকৈ কিছুমান অৰ্ডাৰ আদি দিয়া দেখা যায় কিছুদিন আগতে তেনেকে সোণোৱাল কছাৰী কাউন্সিলত খেলিমেলি হৈছিল আমৰি কাৰ্বিত খেলিমেলি হৈছিল কাউন্সিলে নিজৰ বাজেটতকৈ বেছি ধনৰ কোনো ঠিকা দিব নোৱাৰিব বুলি আজি কেবিনেটে নিজৰ বিধিখন সংশোধনী কৰে চাহ বাগিচা অঞ্চলত ৰাস্তা বনাবৰ বাবে কেবিনেটে আজি 262 কোটি টকা অনুমোদন জনায় আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰো আপোনালোকে জানে যে দীৰ্ঘদিন ধৰি অসমৰ প্ৰাথমিক বিদ্যালয় শিক্ষক সংস্থা আৰু আনসকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয়বিলাকত হ'ব লাগে ইতিমধ্যে আমি এইটো সিদ্ধান্ত লৈছিলো যে য'ত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহু দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰো যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব এতিয়া মই আপোনালোকৰ এটা বিশেষ ইতিহাসৰ পৃষ্ঠালৈ আপোনালোকৰ ধ্যান আকৰ্ষণ কৰিব খুজিম অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল
তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছিল ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডক্টৰ ৰনোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰজোৰা পৰিকল্পনা প্ৰস্তুত কৰিব আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম বাতৰি নমস্কাৰ